আহক বন্ধুসকল, আজি আমি দিনটোৰ ৰাশিফল শিতানটো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো বন্ধুসকল ভাল লাগিলে আপোনালোকে নিশ্চয় লাইক এটা কৰি আৰু মোক তলত কমেণ্ট এটা কৰি জনাব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি প্ৰথম ৰাশি আৰম্ভ কৰিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশৰ লগত আজিৰ দিনটোৰ খাপ খুৱাই আপোনালোকে চলিব পাৰিব। প্ৰেম প্ৰীতিত সুন্দৰভাৱে দেখা যায় দিনটোৰ আপোনালোকৰ। দাম্পত্য জীৱনত মধ্যমীয়া। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অলপ উন্নতিৰ যোগ দেখা যায়। সন্তানৰ পৰা আপোনালোকে দিনটোৰ ভাল খবৰ পোৱাৰ আশা থাকে। ধৰ্মীয় কামতো বন্ধুসকল আপোনালোকে আগবাঢ়ি যাব পাৰে আজি। আৰু বন্ধুসকল লগতে ভ্ৰমণৰ আপোনালোকৰ যোগ আছে। নিবনুৱা সমস্যাই অকণমান অস্থিৰ কৰি ৰাখিব পাৰে মনটো, তাৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি মনত দৃঢ়তা ৰাখি যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। আৰু মনটো বন্ধুসকল আপোনালোকৰ আশাবাদী হোৱা দেখা যায়। মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নতি দেখা যায়। নিবনুৱা সমস্যাসকলৰ অকণমান সাৱধানে চলি আপোনালোকে আজিৰ দিনটোৰ পাৰ কৰক। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ইমান বেয়া নহয়। আৰু শিক্ষাগুৰুসকলৰ কাৰণে অসামান্য চিন্তা হ'ব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত সাফল্যতা দেখা যায়। আৰু তাৰ লগে লগে ভ্ৰমণ বন্ধুসকল আপোনালোকে আজি নকৰাই ভাল। প্ৰেমত বন্ধুসকল আজি আপোনালোকৰ চঞ্চল দেখা যায়। বন্ধুৰ পৰা আজি আপোনালোকে উপহাৰ কিবা পাব পাৰে। তাৰ লগে লগে বিদ্যাৰ্থীসকলৰ ভাল ফলাফল আজিৰ যোগ আছে। সন্তানৰ উচ্চ শিক্ষাৰ বাবে খৰচ বঢ়াৰ লগে লগে আপোনালোকৰ দৈনন্দিন কামতো আজি খৰচ বঢ়া দেখা যায়। আৰু লগতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো অলপ আপোনালোকে চকু ৰাখিবলগীয়া। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আগৰ ৰৈ থকা কাম আজি আপোনালোকৰ কিবা সম্পূৰ্ণ হৈ যাব পাৰে। তাৰ লগে লগে চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ খুব শুভ দেখা যায়। আৰু ঘৰত পোহনীয়া জীৱ জন্তুৰ আজি বন্ধুসকল আপোনালোকৰ হানি হ'ব পাৰে, তাৰ প্ৰতি চকু ৰাখিব। কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই আপোনালোকক দেখা দিব পাৰে। সেইকাৰণে বন্ধুসকল আপোনালোকে মন দৃঢ়তা ৰাখি সকলো কাম কৰিবলৈ চেষ্টা কৰিব। আৰু ঘৰুৱা পৰিৱেশতো বন্ধুসকল আপোনালোকে অকণ চকু ৰাখিবলৈ চেষ্টা কৰক। তাৰপিছত আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলে নাটক বা কলা সংস্কৃতিৰ ক্ষেত্ৰৰ লগত যদি জড়িত, তেতিয়াহ'লে আপোনালোকৰ দিনটো আজি খুব ভালে যাব। তাৰ লগে লগে বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আপোনালোকৰ আজিৰ সন্মান বৃদ্ধি হ'ব। ঘৰুৱা পৰিৱেশত যেনে তেনে আপোনালোকৰ দিনটোৰ পাৰ হ'ব। আৰু প্ৰেম প্ৰীতিত সামান্য কষ্ট দেখা যায়। দাম্পত্য জীৱনতো বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰক। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ যোগ আছে, কিন্তু অবান্তিক খৰচ আপোনালোকৰ বাঢ়িব পাৰে। সন্তানৰ পৰা আজি অকণমান মনত কষ্ট পাব পাৰে। ধৰ্মীয় কামত বন্ধুসকল গতানুগতিকভাৱে চলি যাব। খেল ধেমালি কৰাৰ লোকসকলে আজি ভৰিত নথবা পেটত কষ্ট পাব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাৰ্থীসকলৰ কাৰণে ভাল ফলাফলৰ যোগ আছে। আৰু বন্ধু বান্ধৱীসকলৰ পৰা আজি অকণমান সাৱধানে হ'বলৈ চেষ্টা কৰিব। শৰীৰৰ আপোনালোকৰ চকু ৰখাটো আজি বিশেষ দৰকাৰ। নিবনুৱা সমস্যাই আজি মনটো অস্থিৰ কৰিব ৰাখিব পাৰে। তাৰ প্ৰতিও আপোনালোকে বন্ধুসকল অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। তাৰ লগে লগে বন্ধুসকল কম ওচৰ চুবুৰীয়াৰ লগত দিনটোৰ ভালেই পাৰ হ'ব। চাকৰিয়ালসকলৰ কাৰণে দিনটো ইমান বেয়া নহয়। ৰাজনৈতিক ক্ষেত্ৰতো বন্ধুসকল যদি আপোনালোকে আজি আগভাগ লয়, তেতিয়াহ'লে ভাল ফলাফল আজি আপোনালোকে পাব পাৰে। ভ্ৰমণ বন্ধুসকল আপোনালোকে কৰিব পাৰে। তাৰ লগে লগে বন্ধুসকল কম কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ ভাল দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশি আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগতে এই ভিডিঅ'টো সকলো হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰি দিব। তেতিয়া তেওঁলোকেও সুন্দৰভাৱে নিজৰ ৰাশিফল চাই দিনটো আগবঢ়াই লৈ যাব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি তুলা ৰাশিটো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলে মিছলীয়া বন্ধুৰ পৰা আজি সাৱধান হ'বলৈ চেষ্টা কৰক। আৰু লগতে বন্ধুসকল কম আজি আপোনালোকে আনক সহায় কৰিবলৈ গৈ বিপদত পৰিব পাৰে। লগতে আজি বহুত বেয়াকৈ আপোনালোকে পেটৰ বিষত বা যন্ত্ৰণাত ভুগিব পাৰে। সেইকাৰণে বন্ধুসকল কিবা খোৱা বোৱা ক্ষেত্ৰত আপোনালোকে অকণ চাই বুজি খাবলৈ চেষ্টা কৰিব। আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণ চকু ৰাখক। আৰু তাৰ লগে লগে ঘৰত কোনোবা বন্ধুসকল আজি আপোনালোকৰ অতিথি আহিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰতো দিনটো বেয়া নহয়। নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে আজি কামৰ সন্ধান পাব পাৰে।
বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া আৰু শিক্ষাগুৰুসকলৰ কাৰণে সামান্য চিন্তা দেখা যায়। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত আনন্দময় সৃষ্টি হৈ থাকিব। বন্ধু বান্ধৱীসকলৰ লগত দুই এটা খুটখাট থাকিব পাৰে। প্ৰেম প্ৰীতিত দিনটোৰ সুন্দৰভাৱে পাৰ হ'ব। দাম্পত্য জীৱনত মধ্যমীয়া। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ খুব ভাল। নতুনকৈ যদি আপোনালোকে আজি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আজিয়ে আৰম্ভ কৰিবলৈ চেষ্টা কৰক। সন্তানৰ পৰা দিনটো ইমান বেয়া নহয়। ধৰ্মীয় কামত সামান্য চিন্তা দেখা যাব আপোনালোকৰ। পতি পত্নীৰ মাজৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি খুব ভাল। দিনটোৰ আপোনালোকে আগবাঢ়ি যাওক আৰু লগতে বন্ধুসকল আপোনালোকৰ ভ্ৰমণৰ যোগ হ'ব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ গতানুগতিকভাৱে চলি যাব। কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিব পাৰে, কিন্তু মনত দৃঢ়তা ৰাখি আপোনালোকে কামটো কৰি সিদ্ধি কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত আনন্দময় সৃষ্টি দেখা যায়। প্ৰেমত চঞ্চল হ'ব পাৰে। পতি পত্নীৰ মাজত বুজাবুজিৰ মাজেৰে চলক। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো ইমান বেয়া নহয়। ওচৰ চুবুৰীয়াৰ লগত দুই এটা খুটখাট থাকিব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে ভাল ফলাফল হ'ব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰতো বন্ধুসকল আপোনালোকে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত সাফল্যতা দেখা যায়। মাটি বাৰী বা যান বাহন বেচা কিনাৰ ক্ষেত্ৰত আপোনালোকৰ বিবাদ সৃষ্টি হ'ব পাৰে। প্ৰেমত সামান্য কষ্ট হ'ব পাৰে। ভ্ৰমণ বন্ধুসকল আজি আপোনালোকে কৰিব পাৰে। দৈনন্দিন কৰি থকা কাম কাজত আপোনালোকৰ আজি মন লাগি থাকিব। বন্ধুৰ পৰা আজি আপোনালোকৰ উপকাৰ হ'ব। তাৰ লগে লগে বন্ধুসকল কম। বিদ্যাৰ্থীসকলৰ কাৰণে সামান্য কষ্ট হ'ব পাৰে আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব আৰু শিক্ষাত আপোনালোকৰ আজি খৰচ বৃদ্ধি হ'ব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মনটো আজি আশাবাদী হৈ থাকিব। মাতৃৰ স্বাস্থ্যৰ অলপ যত্ন ল'বলৈ আপোনালোকে চেষ্টা কৰিব। নিবনুৱা সমস্যাই আজি মনটো অস্থিৰ কৰি ৰাখিব পাৰে। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ যোগ নামি আহিব আৰু নহ'লে কোনোবাই আপোনালোকক আজি পচন্দ কৰি বিবাহৰ কথা আগভাগ ল'ব পাৰে। তাৰ লগে লগে বন্ধুসকল কম। ধৰ্মীয় কামতো আপোনালোকে সুন্দৰভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিলে আপোনালোকে সন্মান আৰু মান পাব পাৰে। দাম্পত্য জীৱনতো গতানুগতিকভাৱে চলিব। তাৰ লগে লগে বন্ধুসকল কম। নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে আৰু বেছি চিন্তাৰ দিন আজি হ'ব আৰু শৰীৰৰ বন্ধুসকল আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। তাৰপিছত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিলেও আজি আপোনালোকে মনত দৃঢ়তা ৰাখিলে কামটো সম্পূৰ্ণ কৰি আপুনি আগবাঢ়ি যাব পাৰিব। ঘৰুৱা পৰিৱেশত অকণ চকু ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে বন্ধুসকল আপোনালোকে বিপদত পৰিব পাৰে। বন্ধু বান্ধৱীসকলৰ লগত দুই এটা খুটখাট হ'ব পাৰে। দাম্পত্য জীৱনত আজি কণ্ডল হোৱাৰ যোগ আছে, কিন্তু ভাটিবেলালৈ আপোনালোকৰ দিনটো অলপ সামান্য সলনি হ'ব পাৰে। আৰু সৰুকৈ ব্যৱসায় যদি বন্ধুসকল আপোনালোকে আৰম্ভ কৰিছে, যেনে গাখীৰ ব্যৱসায় কৰা লোকসকলৰ কাৰণে দিনটোৰ খুবেই ভাল। আৰু তাৰ লগে লগে বন্ধুসকল কম। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি ভবামতে সিদ্ধি হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে সামান্য চিন্তাৰ কাৰণ আজি হ'ব পাৰে। আৰু বন্ধুসকল তাৰ লগে লগে পোহনীয়া জীৱ জন্তু আজি ঘৰত আপোনালোকৰ আহিব পাৰে। জীৱ জন্তুৰ সংখ্যা বাঢ়িব পাৰে। ৰাজনৈতিক ক্ষেত্ৰতো বন্ধুসকল দিনটোৰ বেয়া নহয়। আগত যদি বন্ধুসকল আপোনালোকে ইণ্টাৰভিউ দিছিল তেতিয়াহ'লে আজি ভাল খবৰটো আজি আপোনালোকৰ আহিব পাৰে। তেতিয়াহ'লে বন্ধুসকল আজিৰ দিনটোৰ ৰাশিফল শিতানটো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি আৰু মোক তলত কমেণ্ট এটা কৰি জনাব। আৰু নতুন অহা বন্ধু বান্ধৱীসকলৰ কাৰণে কম, যদি মোৰ চেনেলটোত বন্ধুসকল আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগতে এই ভিডিঅ'টো সকলো হোৱাটছআপ গ্ৰুপত আপোনালোকে শ্বেয়াৰ কৰিব। তেতিয়া তেওঁলোকেও সুন্দৰভাৱে ৰাশিফল চাই নিজৰ ৰাশিটোৰ কথা গম পাব আৰু দিনটো সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ কালিলৈ ৰাতিপুৱা 3 বজাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বন্ধুসকল নমস্কাৰ।